Hi dears, welcome to Next Level School. আজি মই কম্পাৰ্টমেণ্টেল এক্সাম 2026ত অসমীয়া বিষয়ত কোনটো এছে আটাইতকৈ প্ৰয়োজনীয় বা পৰীক্ষাত অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি মই ইয়াতে লিখি দিছোঁ। কম্পাৰ্টমেণ্টেল এক্সাম 2026 কমন ৰচনা ইয়াৰ পৰা এটা ৰচনা অসমীয়াত আহিবই, চাইনো কৰি দিছোঁ। ঠিক আছে, চোৱা ইয়াৰ পৰা গোটেইকেইটা চাবা। আটাইতকৈ ইম্পৰ্টেণ্ট তিনিটা ৰচনাই মই তোমালোকক দিব খোজোঁ, ইয়াৰ পৰা এটা পৰীক্ষাত থাকিব লাগে। এতিয়া চোৱা ৰচনাসমূহ কি কি, একেবাৰে ভালকৈ পঢ়িবা, ইয়াৰ পৰা থাকিব। কম্পাৰ্টমেণ্টেল এক্সামত ৰচনালৈ ইমান খেলি মেলি নকৰে, কমন ৰচনাই দিব। চোৱা প্ৰথমতে তোমালোকে চাবা বিজ্ঞানৰ অৱদান বা দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। এই ৰচনাটো বহুতেই ইম্পৰ্টেণ্ট, খুবেই ইম্পৰ্টেণ্ট, ভালকৈ পঢ়িবা। ঠিক আছে, এই ৰচনাটো খুবেই ইম্পৰ্টেণ্ট। বিজ্ঞানৰ অৱদান বা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ যেনেকৈ হওক, এই ৰচনাটোত অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি। তাৰপিছত এইটো যদি বাই চান্স নাহে তেতিয়াহ'লে 2 নম্বৰ ৰচনাটো হ'ল এইটো একদম মষ্ট কমন, মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, এই ৰচনাটো তুমি ভাল পোৱা এগৰাকী ব্যক্তি বা সাহিত্যিক, তোমালোকে ব্যক্তি আহিলে জুবিন গাৰ্গৰ ওপৰত লিখিলে আটাইতকৈ ভাল হ'ব। তুমি ভাল পোৱা এগৰাকী ব্যক্তি বা সাহিত্যিক, ঠিক আছে, আৰু সাহিত্যিক বিশেষকৈ যিকোনো এটা পঢ়িলেই হ'ল। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িবা, ব্যক্তি আহিলেও এইটো লিখিবা, সাহিত্যিক আহিলেও এইটো লিখিবা। গতিকে এটা পঢ়িলেই হ'ল। তাৰপিছত 3 নম্বৰটো কমন ৰচনা, এইটো প্ৰিয় গ্ৰন্থ। ঠিক আছে, প্ৰিয় গ্ৰন্থ। এই তিনিটাৰ পৰা এটা অহাৰ সম্ভাৱনাটো যথেষ্ট বেছি, আৰু এই তিনিটা পঢ়িবাই, আৰু এই তিনিটাৰ পৰা এটা আহিব। ঠিক আছে, আৰু পৰীক্ষা দি আহি প্ৰশ্নটো আহিছে নে নাই কমেণ্ট কৰি জনাবা, যোনে যোনে চাইছা ভিডিঅ'টো। এতিয়া চোৱা নেক্সট, এই তিনিটাৰ পৰা এটা আহিব। ঠিক আছে, তথাপিতো ৰিস্ক যদি ল'ব খোজা নাই তেতিয়াহ'লে এই ৰচনাসমূহ চাই থ'বা। অসমৰ বানপানী, ইণ্টাৰনেট, পৰিৱেশ প্ৰদূষণ, পুথিভঁৰাল। ঠিক আছে, অসমৰ বানপানী তোমালোকে নিশ্চয় লিখিব পাৰিবা, একদম পৰিচিত এটা সমস্যা। তাৰপিছত ইণ্টাৰনেট, সদায় তোমালোকৰ লগত জড়িত হৈ থকা এটা ব্যৱস্থা। তাৰপিছত পৰিৱেশ প্ৰদূষণ, এইটো অলপ যদি পঢ়ি যোৱা লিখিব পাৰিবা। পুথিভঁৰাল, এইটো এটা ইম্পৰ্টেণ্ট ৰচনা হয়, তাৰ মাজত তোমালোকে এইটো অলপ ভালকৈ চাই থ'বা। ঠিক আছে, আদাৰৱাইজ এই তিনিটা ৰচনা নপঢ়ি পৰীক্ষাত নাযাবা। ঠিক আছে, এই তিনিটা ৰচনা পঢ়িহে পৰীক্ষাত যাবা, নহ'লে পৰীক্ষাত যাব নালাগে। থেংক ইউ, এইখিনি আছিলে আজিৰ ভিডিঅ'টো।